দ্য প্ৰাইম শ্ব'লৈ স্বাগতম জনাইছোঁ মই পাপৰি আৰু আজি আমি বিষয় বাছি লৈছোঁ যিটো বিষয় আপোনালোক সকলোৰে জ্ঞাত ইতিমধ্যে আপোনালোক সকলোৱে এই কথা জানিছে যে এটা এনে ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল যিটো ঘটনা কেৱল এটা হত্যাকাণ্ড বুলি নহয় এখন সমাজক জুকাৰি যোৱা এটা ঘটনা এহাল বৃদ্ধ দম্পতি আৰু সেই বৃদ্ধ দম্পতিয়ে যাৰ ওপৰত বিশ্বাস কৰিছিল যাৰ ওপৰত ভৰসা কৰিছিল সেই ভৰসা কৰা সেই বিশ্বাস কৰা যিগৰাকী যুৱক সেই যুৱকগৰাকীয়ে হত্যা কৰিলে কি কাৰণত হত্যা কৰিলে হত্যাকাৰী মোটিভ কি আছিল সকলোবোৰ আমি জানিম কিন্তু প্ৰশ্ন বহু উত্থাপন হৈছে কেৱল এটা প্ৰশ্নই নহয় যে এটা হত্যাকাণ্ড সংঘটিত হ'ল কিয় হ'ল মোটিভ কি আছিল প্ৰশ্ন আৰু উত্থাপন হৈছে যে এখন সমাজত এহাল বৃদ্ধ দম্পতিয়ে জীয়াই থাকিবৰ বাবে যদিহে কাৰোবাৰ ওপৰত বিশ্বাস কৰিছে তেওঁ কিন্তু বিশ্বাস ভংগ কৰিছে অৰ্থাৎ আপুনি বা মই এতিয়া কাক বিশ্বাস কৰিম কাক লৈ আমি জীয়াই থাকিম এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে আৰু সকলোবোৰ সামৰি আমি আজিৰ আলোচনা আমি আৰম্ভ কৰিম গতিকে মোৰ সৈতে অতিথি থাকিব দুগৰাকীকৈ অতিথি মোৰ সৈতে ষ্টুডিঅ'ত থাকিব মই কিছু সময় পিছতে পৰিচয় কৰাই দিম আৰু মোৰ সৈতে থাকিব এছডিজিপি পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আৰু তাৰোপৰি মোৰ সৈতে বৰ্তমান পোনপটীয়াকৈ সংযুক্ত হৈ আছে আমাৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আৰু বলেন ভট্টাচাৰ্য গতিকে সকলোবোৰ আমি কথা পাতিম আজি জানিম কিন্তু এই মুহূৰ্তত মই প্ৰথমতে পৰিচয় কৰাই দিবলৈ ওলাইছো বলেনো আছে আমাৰ সৈতে মই এছডিজিপি পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক পৰিচয় কৰাই দিছো স্বাগতম জনাইছো অনুষ্ঠানলৈ ডাঙৰীয়া আপুনি মোক নিশ্চয় শুনিছে নমস্কাৰ হয় উৎপল হৰ্ষবৰ্ধন আছে হয় উৎপল হৰ্ষবৰ্ধন আছে আমাৰ সৈতে মাদাৰ অল্ড এজ হোমৰ আপোনালোক সকলোৱে জানে লেখিকা দীপিকা খাউণ্ড আছে আমাৰ সৈতে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে আজি দিনটোৰ আপডেটখিনি আমি বলেনৰ পৰা লৈ লম বলেন আপুনি কোনখিনিত আছে আৰু আপোনাৰ পৰা আমি কি খবৰ এই মুহূৰ্তত লাভ কৰিম বলেন হয় হত্যাকাণ্ড সংঘটিত হৈ যোৱা সেই স্থানটোতে উপস্থিত আছোঁ আৰু যিহেতুকে পুৱাৰে পৰা বিশেষকৈ এই মুহূৰ্তলৈকে ঘটনাৰ বহুখিনি সালসলনি ঘটিছে আৰু ঘটনাৰ বহুখিনি উন্নত হৈছে তদন্তৰ খাতিৰত আৰু দেখিব পোৱা গৈছে ইতিমধ্যে প্ৰায় ৩৬ ঘণ্টা অতিক্ৰম কৰিছে আৰু সেই ৩৬ ঘণ্টাৰ সময়ছোৱাত যদি আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে আকাশ চৌধুৰীৰ পক্ষে যি ধৰণৰ আৰক্ষীৰ তদন্তই লাভ কৰিছে আৰু সেই তদন্তৰ ক্ষেত্ৰত ইতিমধ্যে আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত ৭ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল আৰু তাৰে ভিতৰত আৰু আদালতে তেখেতক ৭ দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত দিছে আৰু আৰক্ষীৰ জিম্মাত থকা সময়ছোৱাত নিশাও নিশ্চিতভাৱে আজিও তেখেতৰ বিৰুদ্ধে জেৰা চলিব আৰু তাৰ ভিত্তিত আচলতে আৰক্ষীয়ে গোটেই বিষয়টোৰ ক্ষেত্ৰত যিহেতুকে ফিংগাৰ প্ৰিণ্টৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰা লাভ কৰা যিখিনি তথ্য সেই তথ্যৰ ভিত্তিত ইতিমধ্যে স্পষ্ট হৈছে যে আকাশ চৌধুৰী এই সম্পূৰ্ণ ঘটনাত জড়িত আছে কিন্তু হত্যাকাণ্ড কেনেদৰে সংঘটিত হৈছিলে কিয় হত্যা কৰা হৈছিলে হত্যাৰ আঁৰৰ কাহিনী কি আছিলে এই সমগ্ৰ বিষয় কিন্তু এই মুহূৰ্তত ৰহস্যৰ আৱৰ্তত আছে আৰু ৰহস্যৰ সেইসমূহ ৰহস্য এতিয়া ভেদ কৰিবৰ কাৰণে আৰক্ষীৰ যিখিনি তদন্তৰ প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে ইতিমধ্যে ক্ষিপ্ৰতৰ কৰি ৰাখিছে আৰু এই মুহূৰ্তত আমি দেখিব পাইছোঁ যে সেই স্থানত ইতিমধ্যে আৰক্ষী আয়ুক্ত তথা যুটীয়া আৰক্ষী আয়ুক্ত উপস্থিত হৈছে সমগ্ৰৰূপে সমগ্ৰ ঘটনা গভীৰভাৱে তদন্ত কৰাৰ কাৰণে যিখিনি পদক্ষেপ সেইখিনি গ্ৰহণ কৰা হৈছে কিন্তু মূল ঘটনা আচলতে কিদৰে সংঘটিত হৈছিলে ঘটনাৰ আঁৰত আৰু কোন কোন লোক ঘটনাৰ সৈতে আৰু কোন কোন জড়িত 5 জনক ইতিমধ্যে আটক কৰা হৈছে জড়িত বুলি সন্দেহ কৰা হৈছে দুজন লোক 2:08 নিশাৰ ভাগত পুৱতি নিশাৰ ভাগত তাত প্ৰৱেশ কৰে হাতত ৰড লৈ প্ৰৱেশ কৰে মুখত মাস্ক পৰিধান কৰি প্ৰৱেশ কৰে তাৰ পূৰ্বে এটা সুৰাৰ পাৰ্টি হয় শেহতীয়াকৈ আৰক্ষীয়ে জনোৱা অনুসৰি সেই পাৰ্টি ঘৰত হোৱা নাছিল অটো ষ্টেণ্ডত হৈছিল এইখিনিতে আৰু এটা কথা বলেন যে এই অটোখন 2 বছৰ পূৰ্বে কিনি দিছিল যিহেতু বৰুৱা দম্পতিয়ে কিনি দিছিল আকাশক কিনি দিছিল চলাবলৈ কিনি দিছিল আৰু সেই অটো ষ্টেণ্ডতে হয়তো এই পৰিকল্পনা কৰা হৈছিল হত্যাৰ পৰিকল্পনা কৰা হৈছিল 5 জনক সোধাপোছা অব্যাহত ৰখা হৈছে পত্নীকো এতিয়া সোধাপোছা অব্যাহত ৰখা হৈছে বলেন পত্নী সন্দৰ্ভত কিছু কথা আপোনাৰ হাতত যদি তথ্য আহি পৰিছে জেৰা অব্যাহত আছে বলেন এতিয়াও জেৰা আজি অব্যাহত ৰখা হৈছিল আপোনাৰ হাতত কিবা তথ্য আছে এই সন্দৰ্ভত নিশ্চয়ভাৱে দিছপুৰ আৰক্ষীত এই মুহূৰ্তলৈকে সেই সমগ্ৰ বিষয় জেৰা চলাই থকা হৈছে আৰু হয়তো এই আৰক্ষীৰ বিশ্বাস যে এই জেৰাৰ সময়ছোৱাতেই ইয়াৰ ঘটনাৰ মূল আচলতে কাণ্ড মাষ্টাৰ মাইণ্ড আচলতে এই মুহূৰ্তত যাক কোৱা হৈছে যে যি চৌধুৰী সেই চৌধুৰীয়ে আচলতে সমগ্ৰ ঘটনা সংঘটিত কৰাৰ আৰক্ষীৰ যি ক্লু লাভ কৰিছে সেইখিনিতে আৰক্ষীয়ে প্ৰায় আৰক্ষীৰ তৰফৰ পৰা নিশ্চিত কিন্তু প্ৰশ্ন হৈছে যে ইয়াৰ লগত আচলতে কোন কোন জড়িত থাকিব পাৰে এই সমগ্ৰ বিষয় এই মুহূৰ্তত ৰহস্য ঠিক একেদৰে কৈছোঁ যে কিছু সময় পূৰ্বে মই যদি আপোনাক ৰখাওঁ বলেন অকণমান সময় ৰখাওঁ আপুনি আকৌ মই আপোনাৰ সৈতে কিছু সময় পিছতে সংযুক্ত হ'ম বলেন সেই মুহূৰ্তলৈকে আপোনাৰ হাতত কি কি তথ্য আহে আপুনি ৰাখক কিন্তু এই মুহূৰ্তত মই এবাৰ ৰাজু ওচৰলৈ যাম ৰাজুৱে যিহেতু পুৱাৰ ভাগৰ পৰা গোটেই বাতৰিটো আমাক হিৰকৰ সৈতে
সৈতে দি আছিল গতিকে আমি কিছু খবৰ ৰাজুৰ পৰা জানি লওঁ তাৰ পিছত আমি আলোচনাৰ মাজলৈ আহিম জ্যেষ্ঠ সাংবাদিক ৰাজু বৰা ফোন যোগে সংযুক্ত হৈছো ৰাজু আপোনাৰ সৈতে সমগ্ৰ ঘটনাটোৰ আপুনি কিছুমান কথা আমাক জনাইছিল তাৰ ভিতৰত আছিল যে যিজন অপৰাধী যাক ৰামু বুলি কোৱা হৈছিল আকাশ চৌধুৰী যাক সকলোৱে ৰামু বুলি জানে ৰামুৱে যে হত্যা কৰিব পাৰিব ৰাজু সেই কথা ওচৰ চুবুৰীয়া কোনেও বিশ্বাস কৰা নাছিল ৰামু এখন অটো কিনি দিয়া হৈছিল অটো চলাইছিল ইয়াৰ পূৰ্বে ৰং মিস্ত্ৰী আছিল এনে ধৰণৰ আৰু বহু কথা ৰামুৰ বিষয়ে আপুনি আমাক জনাইছিল আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ হাতত আৰু কি খবৰ আছে এই সন্দৰ্ভত ৰাজুৰ সৈতে যোগাযোগ আমাৰ বিচ্ছিন্ন হৈছে ঋতিক আছে আমাৰ সৈতে ঋতিক আপোনাৰ ওচৰলৈ আহিছো আনুষংগিক বহুখিনি কথা ইয়াত সোমাই পৰিছে ঋতিক এটা হত্যাকাণ্ড সংঘটিত হৈছে হত্যাকাণ্ডটো সংঘটিত পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত হোৱা বুলি এক প্ৰকাৰ আমি পূৰ্বতে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ঋতিক কৈছিলো কাৰণ এটা হুৰাৰ পাৰ্টি হৈছিল সেই তথ্য আৰক্ষীৰ হাতত আহি পৰিছিল চিচিটিভি ফুটেজত দুজন লোক 2:08 তাত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছিল ওলাই আহিছিল ৰড যেহেতু হত্যা কৰা হৈছিল ৰড আৰু পটাগুটি ব্যৱহাৰ কৰা হৈছিল সেই দুজন যুৱকে হাতত ৰড লৈ প্ৰৱেশ কৰিছিল ফিংগাৰপ্ৰিন্ট আকাশৰ আছিল এই সকলোখিনি তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে ঋতিক আপোনাৰ পৰা আৰু সবিস্তাৰে জানিম ঋতিক আপুনি মোক শুনা পাইছে ঋতিক আমি এই মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈছো কিন্তু পুনৰ এবাৰ আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমি আৰু অধিক খবৰ লাভ কৰিম এই মুহূৰ্তত মই আমাৰ অতিথিসকলৰ ওচৰলৈ আহিছো মই যেহেতু আমি সমগ্ৰ ঘটনা সন্দৰ্ভত উৎপল ইতিমধ্যে আমি পাতিছো আৰু আমাৰ সৈতে প্ৰাক্তন এছডিজিপি স্যাৰ আছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে আছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া স্যাৰ প্ৰথমতে এটা কথাই জানিম যে আপুনি বৰ্তমান যেটো পৰিস্থিতি দেখিছে ইটোৰ পিছত হিতুকৈ হত্যাকাণ্ড সংঘটিত হৈ আছে আৰু আপুনি যদি মন কৰে তেতিয়া এই কম সময়ছোৱাৰ ভিতৰতে কিন্তু কেইবাটাও সংঘটিত হল হত্যাকাণ্ড তাৰ ভিতৰত সকলোতকৈ জুকাৰি যোৱা হত্যাকাণ্ডটোৱে হৈছে এই হত্যাকাণ্ডটো সেই সন্দৰ্ভত আমি কিছু কেৱল আইন বুলিয়ে নহয় ডাঙৰীয়া কাৰণ আমি যদি এটা আইনৰ প্ৰসংগ কওঁ আমি চুৰ ডকাইতৰ কথা কম তেতিয়া আইন সোমাই পৰিব বা আমি তেতিয়া আৰক্ষীক দুখ দিব পাৰিম যে আৰক্ষীয়ে হুৰুঙা ৰৈ গৈছে বা পেট্ৰলিং নাই হোৱা কিন্তু ইয়াততো ঘৰতে এনেকুৱা ডাঙৰ এটা ঘটনা সংঘটিত হ'ল যাক বিশ্বাস কৰা হৈছিল পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া হয় 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 এই কথাটো ঠিকেই কৈছে একচুৱেলি যি আজিকালি এনেকুৱা অসমত এনেকুৱা ধৰণৰ বহুত মানুহ আছে বয়সস্থ মানুহ যিসকলে তাৰ মানে যিসকলে ঘৰত অকলে থাকে গতিকে তেওঁলোকৰ দেখা শুনা কৰাৰ কাৰণে বহুত প্ৰব্লেম হয় কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক কেতিয়াবা বাহিৰত থাকে আৰু সেই কাৰণে তেওঁলোকক ভালদৰে চোৱা চিতা কৰিবলৈ এটা ব্যৱস্থা নাথাকে কিন্তু কিছুমান কমিশনাৰ আছে মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ দিল্লী পুলিচ কমিশনাৰ যেটো আছে কমিশনাৰেট তাত তেওঁলোকৰ এটা সিস্টেম আছে যেটো সিস্টেমৰ জৰিয়তে থানাৰ এজন নোডেল অফিচাৰ থাকে যিজন নোডেল অফিচাৰে এনেকুৱা বয়সস্থ মানুহবিলাকৰ চোৱা চিতাৰ কাৰণে থাকে মানে তেওঁৰ এৰিয়াত গতিকে এই বয়সস্থ মানুহবিলাকক চোৱা চিতা কৰিবলৈ হ'লে তেওঁলোকৰ আমাৰ ডাটাবেছ এটা থাকিব লাগিব মানে ধৰক যি থানাৰ আণ্ডাৰত এই কেছটো হৈছে সেই থানাৰ আণ্ডাৰত যিমানখিনি বয়সস্থ মানুহ আছে তেওঁলোকৰ ডাটাবেছ এটা থাকিব লাগিব দিল্লীত ইনফেক্ট তেওঁলোকে 2009 চনতে এই সিস্টেমটো আহিছে আৰু এই সিস্টেমটো তেওঁলোকে মাজে মাজে অডিট কৰে আৰু সেই অডিট কৰাৰ জৰিয়তে তেওঁলোকৰ কি অসুবিধা এইবিলাক কথা গম পায় গতিকে এনেকুৱা এটা সিস্টেম মই ভাবো যে আমাৰ গুৱাহাটী কমিশনাৰেটতো ইতিমধ্যে শীঘ্ৰে এটো প্ৰতিস্থাপন কৰিব লাগে যাতে আমি এনেকুৱা বয়সস্থ মানুহবিলাক বা যিবিলাক ভালনাৰেবল সেকশনৰ মানুহ আছে তেওঁলোকক ভাল ধৰণেৰে পুলিচে নিৰীক্ষণ কৰিব পাৰে হয় এটা খুব ইয়াৰ বাহিৰে আৰু এটা কথা মই এইখিনিতে কৈ থওঁ এইটো হৈছে
মানে যিটো আমাৰ এইটো কি বুলি কয় স্মাৰ্ট চিটি বুলি কয় স্মাৰ্ট চিটিয়ে বহুতখিনি প্ৰব্লেম ৰিজল্ভ কৰিব পাৰে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক কাৰণ স্মাৰ্ট চিটিত আপোনাৰ গোটেই চিটিখনৰে পৰ্যবেক্ষণটো চকুৰ আগত পুলিচৰ থাকে কাৰণ তাত CCTV কেমেৰা প্ৰপাৰলি স্থাপন হয় কিন্তু বৰ দুখৰ কথা অসমৰ ক্ষেত্ৰত গুৱাহাটী যিখন আমি স্মাৰ্ট চিটি হিচাপে পাতিব খুজিছিলোঁ সেইটো বিশেষভাৱে অগ্ৰসৰ হোৱা নাই এইটো যদি ভাল ধৰণে অগ্ৰসৰ হয় উইদিন এ টাইম বাউণ্ড ফ্ৰেমৰ ভিতৰত তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ যিটো ক্ৰাইম প্ৰিভেনশ্যনৰ আমাৰ বহুত এটা ডাঙৰ সহায় হ'ব বুলি মই ভাবোঁ নিশ্চয় সঁচাকৈ এটা অতি গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে কিন্তু স্মাৰ্ট চিটিৰ যি আপোনাৰ এতিয়া CC কেমেৰাৰ কথা যিহেতু আপুনি কৈছে ডাঙৰীয়া আমি বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ বহুবাৰ আমাৰ ৰিপৰ্টাৰ্ছ আমাৰ সাংবাদিকে সেই স্থানসমূহ তেওঁলোকে চাইছে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে আপুনি কোৱাৰ দৰে এই CCTVসমূহ সাংঘাতিক ধৰণে বিকল আৰু যেনেধৰণে স্থাপন কৰিব লগা হৈছিল ঠিক তেনেধৰণে হোৱা নাই স্মাৰ্ট চিটি এক প্ৰকাৰ নামত কোৱা হৈ আছে কিন্তু কামত সেয়া যেন ফলপ্ৰসূ হোৱা নাই বা যাৰ পৰিণতি এতিয়া আপুনি যেনেকুৱা চিষ্টেমেটিক কথা এটা আমাক কৈছে যে এনেকুৱা ধৰণৰ এটা চিষ্টেমৰ মাজেৰে গ'লে হয়তো আজি যিটো ডাঙৰ বিষয় আমি ভাবিবলৈ লৈছোঁ আজি ভাবাই তুলিছে আচলতে সেই বিষয়সমূহ সমাধানৰ এটা হয়তো সৰু পথ ওলাব আমি কথা পাতিম এই মুহূৰ্তত পোনপটীয়াকৈ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা সংযুক্ত হৈছে ৰাজুৰ পৰা আমি কিছু খবৰ লাভ কৰিম ৰাজু মই আপোনাক এনেকৈ নুসুধো যে এই মুহূৰ্তৰ খবৰ দিয়ক ৰাজু মই আপোনাৰ পৰা জানিম যে পুৱাৰ ভাগৰ পৰা যিহেতু এই সমগ্ৰ ঘটনাটোৰ ওপৰত আপোনাৰ দৃষ্টি নিবদ্ধ আছিল বহুখিনি আপুনি তথ্য আমাক দিছে তাৰ ভিতৰত ৰামৰ বিষয়ে অৰ্থাৎ আকাশ চৌধুৰীৰ বিষয়ে আপুনি বহুখিনি কথা কৈছে সেই আকাশ চৌধুৰী যিজনে এই মুহূৰ্তলৈকে কিন্তু হত্যা কৰা বুলিও মানি লোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত যিহেতু মানি লোৱা নাই গতিকে সেয়া এটা কথা দ্বিতীয় কথাটো হৈছে এটা সুপৰিকল্পিত হত্যাকাণ্ড যি ৰামু এজন ৰং মিস্ত্ৰী আছিল অটো এখন তাৰ পিছত কিনি দিয়া হৈছিল এটা পৰিয়ালে সংস্থাপন দিছিল আৰু সেই পৰিয়ালটোকে বিশ্বাসঘাতকতা কৰিলে ৰামুৱে ৰাজু মই সবিশেষ আপোনাৰ পৰা জানিম সকলো দিশৰ পৰাই পাপৰি চাওক এই মুহূৰ্তত যিহেতু দিছপুৰ আৰক্ষী ইয়াত উপস্থিত আছে আৰু আমি দিছপুৰ আৰক্ষীৰ সৈতেও কথা পাতিম আৰু মুখ্যমন্ত্ৰী এই মুহূৰ্তত অহাৰ এটা সংবাদ আমি পাইছোঁ যে মুখ্যমন্ত্ৰী এই মুহূৰ্ততে আহি পাবহি মুখ্যমন্ত্ৰী অহাৰ সময় হৈ গৈছে গতিকে আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ অপেক্ষালৈ আমি ৰৈ আছোঁ আৰু তাৰ লগতে আমি ACP যিহেতু এই মুহূৰ্তত হিমাংশু দাস আছে কি ক'ব গোটেই কাহিনীটো কেনেধৰণে আপোনালোকে চাইছে অকণমান যদি ক'ব পাৰে অলপ ৰাজুৰ বিয়া হ'ব অলপতে পাপৰি চাওক এই মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰী আহিব গতিকে সকলো ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী এই মুহূৰ্তলৈকে আহি পোৱাহি নাই ৰাজু গতিকে আহি নোপোৱাৰ সময়লৈকে মই আপোনাৰ পৰা ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যিখিনি হ'ল আৰক্ষীয়ে যেনেধৰণে আগবাঢ়িল সেই সকলোখিনি কথা আপোনাৰ পৰা মই এবাৰ জানি ল'ব বিচাৰিম আপুনি বহুখিনি তথ্য আমাক ৰামৰ বিষয়ে দিছিল আকাশৰ বিষয়ে চাওক আমি যিমানখিনি গম পাইছোঁ যে যিগৰাকী আকাশ চৌধুৰী তেওঁক ৰামু বুলি সকলোৱে গম পাইছিল আৰু ৰামুৱে কেনেধৰণে গোটেই কামখিনি ইয়াত কৰিছিল বা ইয়াত আছিল তেওঁ ইমান দিন অতিবাহিত কৰাৰ পিছত কেনেধৰণে এটা পৰিয়ালক তেওঁ হত্যা কৰিব পাৰে এই গোটেই কথাবিলাক এটা প্ৰশ্নবোধকৰ চিন হিচাপে এতিয়া চিহ্নিত হৈছে গতিকে গোটেই পৰিৱেশটো আমি তাৰ মাজতে জনাইছোঁ তাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ী যিহেতু সোমাব এতিয়া আৰক্ষীয়েও এই মুহূৰ্তত বাধা প্ৰদান কৰিছে নিশ্চয় নিশ্চয় আমি বুজি পাইছোঁ মুখ্যমন্ত্ৰীগৰাকী তাত আহিব ৰাজু আপুনি যিহেতু লাইনত আছে গতিকে মুখ্যমন্ত্ৰীগৰাকী অহাৰ লগে লগে আপুনি আমাক পোনপটীয়াকৈ দেখুৱাব আৰক্ষীয়ে কিছু বাধা প্ৰদান তাত কৰিছে কাৰণ মুখ্যমন্ত্ৰীগৰাকী আহি প্ৰৱেশ কৰিব এই মুহূৰ্তত হয় ৰাজু আৰু ৰাজু আপুনি যদি ক'ব পৰা অৱস্থাত নাই তেতিয়াহ'লে ৰাজু আমি কিছু সময় পিছত আপোনাৰ সৈতে সংযুক্ত হওঁ ৰাজু মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে এই মুহূৰ্তত বেলতলাত ছাৰ্ভেত য'ত এই ঘটনা সংঘটিত হৈছিল সেই স্থানত আৰু
পৰিয়ালৰ লোক বুলিবলৈ যিহেতু মুম্বাইৰ পৰা অহা জীয়ৰীগৰাকী আছে গতিকে নিশ্চয় তেওঁ সাক্ষাৎ কৰিব সমগ্ৰ বিষয়টোৰ ওপৰত কথা পাতিব বিশেষকৈ আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰত আচলতে কিবা হয়তো এক নিৰ্দেশ বা এনেকুৱা ধৰণৰ কিছু কথা হ'ব পাৰে পৰৱৰ্তী সময়ছোৱাত কিন্তু এই মুহূৰ্তত এই ঘটনাৰ বুজ ল'বলৈ পৰিয়ালক সাক্ষাৎ কৰিবলৈ আগবাঢ়িছে ভিজুৱেলছ আমি দেখুৱাই গৈছোঁ নিউজ 18ত এক্সক্লুচিভ ভিজুৱেলছ এইটো বাসগৃহ যিটো বাসগৃহত এই ঘটনাটো সংঘটিত হৈছিল এটা অতি নৃশংস হত্যাকাণ্ড যি হত্যাকাণ্ড সন্দৰ্ভত আমি কৈ গৈছোঁ 80 ঊৰ্ধৰ বৃদ্ধা যাক পতা গুটিৰে হত্যা কৰা হ'ল মৰিয়াই এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল কোনো বাহিৰৰ লোক নাছিল তেওঁলোকৰে এগৰাকী কেয়াৰটেকাৰ আছিল ভিজুৱেলছ আমাক দেখুৱাই আছে ৰাজুৱে আৰু এই সময়খিনিতে ৰাজু যিহেতু আমাক ভিজুৱেলছ দেখাই আছে আমি উৎপল আপোনাৰ ওচৰলৈ আহিছোঁ উৎপল এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল যিটো ঘটনাই আচলতে এটা সমাজ ব্যৱস্থাক জোকাৰি গৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি আপুনি বৃদ্ধাশ্ৰম এটাৰ সৈতে আপুনি জড়িত আপুনি বহু দিনৰ পৰা সেইসকল লোকৰ বাবে কাম কৰি আহিছে যিসকল সঁচাকৈ অকলশৰীয়া এই ঘটনাটোৱে আপোনাক কেনেকুৱা আপোনাৰ মানে আপুনি কি ক'ব বিচাৰে আপোনাৰ প্ৰথম মই আপোনাৰ পৰা আচলতে প্ৰতিক্ৰিয়াটো লৈ ল'ব বিচাৰিছোঁ কাৰণ আপোনাৰ মই যিমানখিনি দেখিছোঁ আপুনি খুব বেছি ক্ল'জ খুব বেছি সংস্পৰ্শত থাকে আপুনি খুব ভাল পায় তেওঁলোকক যিসকল পিতৃ মাতৃৰ সম তাৰ মাজত এটা তেনেকুৱা ধৰণৰ মানুহৰ হত্যাকাণ্ড প্ৰথমে মই বৰুৱা দম্পতি হালৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু যি ঘটনাটো যিটো কালি ৰাতি হ'ল খুব দুখ লগা ঘটনা যাক আটাইতকৈ বিশ্বাস কৰিছিলে তেওঁৱে বিশ্বাসঘাতকতা কৰিলে গতিকে প্ৰথম গৰিহণা দিছোঁ কঠোৰ ভাষাৰে আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নঘটে তাৰ বাবে এইমাত্ৰ শ্ৰদ্ধাৰ পল্লৱ ভট্টাচাৰ্য ছাৰে কৈ যোৱাৰ নিচিনা পুলিচ প্ৰতিখন থানাই যিসকলৰ তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত আছে এটা সাৰ্ভে কৰক সাৰ্ভে কৰি তেওঁলোকে ৰেগুলাৰ খবৰ লওক যে তেওঁলোকে আছে দুদিনৰ মূৰত 3 দিনৰ মূৰত বা এসপ্তাহৰ মূৰত খবৰ এটা লওক যে তেওঁলোক কেনেকুৱা আছে আৰু সেই যিকেইগৰাকী কেয়াৰটেকাৰ আছে বা যোন আছে তেওঁলোকৰ প্ৰপাৰ বায়োডাটা ফটো সেইখিনিও পুলিচে ৰাখক ৰাখি তেওঁলোকে থানায়ো এটা মনিটৰিং কৰি তেওঁলোকৰ খবৰ লওক আৰু এটা কথা মই এইটো ক'ব বিচাৰিছোঁ যে যিসকলৰ ল'ৰা ছোৱালী বাহিৰত আছে মইতো ভাবোঁ বহুত গুণে ভাল বৃদ্ধাশ্ৰম বহুতে বৃদ্ধাশ্ৰমক সমালোচনা কৰে কিন্তু বৃদ্ধাশ্ৰমত যিখিনি সিকিউৰিটি আছে বা তেওঁলোকৰ শান্তি আছে বা তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলো পাব ন একে সমবয়সীয়া গতিকে একো বেয়া নহয় আমেৰিকাততো চৰকাৰে বৃদ্ধাশ্ৰম বনাই দিছে গাঁও পাতি দিছে তাত গতিকে মই ভাবোঁ তেনেকৈ অকলশৰীয়াকৈ কাৰোবাৰ হাতত তুলি দিয়াতকৈ তাতকৈ বৃদ্ধাশ্ৰমত থৈ দিয়াটো বেছি ভাল তেওঁলোকে যোগাযোগ কৰি থাকক আৰু নহ'লে তেওঁলোকে থানাই এটা ব্যৱস্থা কৰক অনতিপলমে যে প্ৰতিখন থানাই তেনেকৈ ছাৰ্ভে কৰক যে কাৰ ঘৰত তেনেকুৱা অকলশৰীয়া বৃদ্ধা আছে যিয়ে কেয়াৰটেকাৰে চাই আছে ল'ৰা ছোৱালী মুম্বাইত আছে দিল্লীত আছে বা বাহিৰত আছে গতিকে তেনেকুৱা এটা ব্যৱস্থা কৰিলে হয়তো আৰু কিছু এনেকুৱা অঘটন ৰোধ কৰিব পৰা যাব নিশ্চয় মই দীপিকা খান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ সমগ্ৰ ঘটনাটো আপুনি দেখিছে আৰু আমাৰ প্ৰশ্নটো এটাই যে আচলতে এখন সমাজক জোকাৰি যোৱা এটা ঘটনা সংঘটিত হৈছে হত্যাকাণ্ডই কিন্তু তাৰ মাজত সকলোতকৈ ডাঙৰ কথাটো হৈছে এজন বিশ্বাসভাজন যাক পুৱাৰ পৰা ৰাতিলৈকে বিশ্বাস কৰা হয় যাৰ হাতত সকলো এৰি দিয়া হয় কিন্তু তেওঁৱে এনেধৰণে হত্যা কৰিলে এই কথাটো আপোনাৰ মই প্ৰথমতে প্ৰতিক্ৰিয়া জানিব বিচাৰোঁ প্ৰথমে মই আপোনালোকে ইয়ালৈ মাতি অনাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে মই যি দাম্পতি বৰুৱা ফেমিলিৰ যি দুৰ্ঘটনা হ'ল সেই আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ এইখিনিতে এটা কথা কওঁ যে যিটো দুৰ্ঘটনা হ'ল ইয়াৰ আগতে বহুত দুৰ্ঘটনাই হৈছে এনেকুৱা ধৰণৰ গতিকে এই দুৰ্ঘটনাবিলাক আমি দেখি আহিছোঁ ইয়াৰ লগতে এটা কথাই ক'ব বিচাৰোঁ যে এতিয়া চিনাকি বা অচিনাকি আমি কোনো মানুহকে বিশ্বাস কৰিব নোৱাৰোঁ বিশ্বাস আমি হেৰুৱাইছোঁ কিন্তু আমি বিশ্বাস নকৰিলে সমাজত কেনেকৈ জীয়াই থাকিম কোনটো কাম কৰিম গতিকে বিশ্বাস কৰিবই লাগিব বিশ্বাস কৰিয়ে আমি আগবাঢ়ি যাব লাগিব এই বিশ্বাস কৰোঁতে কিন্তু এটা কথা আমি সচেতন হ'ব লাগিব মই ভাবোঁ যে প্ৰত্যেক এজন মানুহক যেতিয়া আমি বহুত বছৰ ৰাখোঁ যে সেই মানুহজনৰ ওপৰতো আমি দৃষ্টি অলপ ৰাখিব লাগিব নিজৰ ল'ৰা ছোৱালী বা বাহিৰৰ যোনেই নহওক তেওঁৰ ওপৰত এটা মাত্ৰ সচেতন হ'ব লাগিব যে তেওঁ কিবা অলপমান কিবা আছে নেকি সন্দেহযুক্ত কিবা কথা আছে নেকি তেনেকুৱা ধৰণৰ অকণমান যদি আমাৰ এতিয়া ধৰক যদি 80 বছৰ হয় 90 বছৰ হয় তেনেকুৱাতো তেওঁলোকৰ কোনো মানে এটা বয়সৰ লগত কোনো কথা নাই গতিকে তেওঁলোকৰ সেইখিনি চিন্তা কৰিব নোৱাৰিব কিন্তু তেওঁলোকৰ যি সন্তান আছে সেই সন্তানসকলেও কিন্তু
যথেষ্টখিনি সচেতন হ'ব লাগিব যদি তেওঁলোক দূৰৈত থাকে সন্তান এতিয়া আমাৰ সাম্প্ৰতিক কালত সকলো ল'ৰা ছোৱালী কৰ্মব্যস্ততাৰ মাজত বহুত দূৰৈত থাকিব লগা হয় গতিকে ওচৰতো যদি আছে বা লগতো যদি আছে যে এতিয়া মই অকলে যেতিয়া থাকিম মোৰ সন্তান যেতিয়া বাহিৰত কৰ্মক্ষেত্ৰত থাকিব তেতিয়া মই যদি মোৰ বয়স হয় এতিয়া মোৰ বয়স অৱস্থাত মই কেনেকৈ নিৰাপত্তা মানে থাকিব এতিয়া মোক কাম কৰা মানুহৰ হাতত এৰি থৈ গৈছে এতিয়া তেওঁলোকেও মোক ফোন যোগে হওক বা মই হ'লেও ঘৰত থকা সময়খিনিত ওচৰ চুবুৰীয়াটোৰ লগত মই ভাবোঁ সহযোগিতাৰ এটা ডাঙৰ কথা আহি পৰিছে নিশ্চয় আসলে এক প্ৰকাৰ ক'ব পাৰি ঘটনাই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া মই পুনৰ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যেটো ইতিমধ্যে কথা ক'লে যে আসলতে ইয়াত ঠিক তেনেধৰণৰ এটা ব্যৱস্থা হোৱাটো খুবেই প্ৰয়োজন হৈ পৰিছে আজি মোৰ মনত পৰিছে যে কেৱল এইটো ঘটনা নহয় ইয়াৰ পূৰ্বেও এনেকুৱা ধৰণৰ আৰু এটা ঘটনা সংঘটিত হৈছিল এগৰাকী বৃদ্ধ তেওঁ তেনেধৰণে ঘৰত আছিল অকলে আছিল তেওঁৰো কাম কৰা মানুহেই আছিল কিন্তু এতিয়ালৈকে সেইটো আসলতে কোনো ধৰণৰ সলভ হোৱা নাই সেই ঘটনাটোৰ ওপৰত আমি বহু বিশেষ এটা এই মুহূৰ্তত নাই খবৰ কিন্তু ঠিক এনেধৰণৰ ঘটনা অৰ্থাৎ ক'ব পাৰি যে টাৰ্গেট হৈ পৰে নেকি এটা হয়তো এনেকুৱা হ'ব পাৰে নেকি যে এই অঞ্চলটোত এই সকল বৃদ্ধ বা বৃদ্ধা অকলশৰে থাকে যাৰ পৰিয়ালৰ লোক কোনো নাথাকে গতিকে এওঁলোকক বাৰু টাৰ্গেট কৰি লয় নেকি পল্লৱ ভট্টাচাৰ্য আপোনাৰ ওচৰত যাম মই এবাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ তেওঁলোকক টাৰ্গেট কৰা হয় নেকি সা সম্পত্তিও ধৰি লওক যথেষ্ট আছে এইটোৱে তেওঁলোক খুব ছফ্ট টাৰ্গেট তাৰমানে তেওঁলোকক সেইকাৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰাৰ পুৰা সম্ভাৱনা থাকে দিল্লীত যিটো ছিষ্টেম আছে সেই ছিষ্টেমটো হৈছে তাত সেই মানুহ ঘৰত কোন মানুহে কাম কৰে তেওঁলোকৰ কেৰেক্টাৰ এণ্ড এণ্টিচিডেণ্ট পুলিচে মাজে মাজে লৈ থাকে গতিকে আৰু এটা কথা স্মাৰ্ট চিটি ইমপ্লিমেণ্টেশ্যন হোৱাৰ কাৰণে বহুতৰ মানুহৰ ঘৰত CCTV থাকে গতিকে সেই CCTVৰ লগত স্মাৰ্ট CCTV লগাই আমি গোটেই কোন জেগাত কি হৈ আছে গোটেইখিনি পুলিচৰ নখ দৰ্পণত থাকিব তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা যথেষ্টখিনি লাঘৱ হ'ব বুলি মই ভাবোঁ বা এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা হ'লেও তাৰ নিৰ্দিষ্ট এভিডেন্স থাকি যাব নিশ্চয় গতিকে সেইকাৰণে এই সিস্টেমটো খুব সোনকালে ইমপ্লিমেণ্ট কৰাটো বৰ দৰকাৰ নিশ্চয় আমি এইখিনি কথাকে আকৌ পাতিম কিন্তু যেহেতু সময় এটা বাণিজ্যিক বিৰতিৰ হৈছে মই আকৌ আহিম এনেধৰণৰ কিছু কথা আমি আলোচনা কৰিম কিন্তু সময় বিৰতিৰ হৈছে এটা বিৰতি লৈ লৈছোঁ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম বিৰতিৰ পাছত উভতি আহিছোঁ আৰু এই মুহূৰ্তৰ যি খবৰ আমাৰ হাতত আহি পৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাও আছে আৰু লগতে বলেনো আছে বলেনে আমাক জনাইছে বা আমি কিছু সময় পূৰ্বে দেখুৱাইছোঁ আপোনালোকক যে মুখ্যমন্ত্ৰীগৰাকী ননী গোপাল বৰুৱাৰ বাসগৃহত ইতিমধ্যে উপস্থিত হৈছে যি কি নহওক কিন্তু প্ৰশ্ন এটাই যে প্ৰথম কথা হৈছে আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰসংগ আহি পৰে আমাৰ সুৰক্ষাৰ প্ৰসংগ আহি পৰে তাৰ মাজতে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই ইতিমধ্যে কিছু কথা বা কিছু তেওঁ কথা কৈছে যিখিনি কথাই হয়তো আমাক কিছু পৰিমাণে এনেধৰণৰ পৰিস্থিতিৰ পৰা আমাক পৰাৰ আগত লাঘৱ কৰিব বা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা কিছু পৰিমাণে আমি লাঘৱ হ'ব পাৰিম বা আমি ৰক্ষা কৰিব পাৰিম কিন্তু যিয়ে নহওক এটা এনেধৰণৰ ঘটনা সংঘটিত হ'ল যিটো ঘটনাই সঁচাকৈ পুনৰ কৈছোঁ যে জোকাৰি গৈছে সমাজ ব্যৱস্থাটোক এনেকুৱা ঘটনা আৰু যাতে কেতিয়াও নহওক আৰু হত্যাকাণ্ড যেনেধৰণে সংঘটিত হৈছে উৎপল আচৰিত ধৰণৰ কথা যে কেনেধৰণে পূৰ্ব পৰিকল্পিত 2:08 তাত প্ৰৱেশ কৰিছে দুজনে অৰ্থাৎ তেওঁলোকে পূৰ্বৰে পৰা খাপ পিটি আছিল কেনেকৈ কৰিব হত্যাকাণ্ড কেনেকৈ সংঘটিত কৰিব অচেতন কৰোৱা হৈছে পতা গুটিৰে মৰা হৈছে ৰদেৰে কোবোৱা হৈছে ভাবিব নোৱাৰি তাৰমানে এনেকুৱা ধৰণৰ এটা হত্যাকাণ্ড সংঘটিত হৈছে এনেকুৱা আৰু যাতে নহওক তাৰ বাবে আৰক্ষী প্ৰশাসন হস্তম হ'ব লাগিব পেট্ৰলিঙৰ ব্যৱস্থা নাই বুলি বহুতে ক'ব বিচাৰিছে যে বেলতলা ছাৰ্ভে অঞ্চলত পেট্ৰলিঙৰ ব্যৱস্থাই নাই আৰু ঘনাই তাত ডকাইতি আৰু চুৰিকাণ্ড সংঘটিত হৈছে কিন্তু এই সকলোবোৰ যদি আমি কিছু সময়ৰ বাবে আঁতৰাই থওঁ তেতিয়া আমি চাম যে ঘৰৰ এজন ভৃত্য ঘৰৰ এজন লোক তেওঁৱে কিন্তু হত্যা কৰিলে উৎপল আপুনি এনেধৰণৰ বহু বয়োজ্যেষ্ঠ লোকক আপুনি লগ পায় আপুনি দিনে ৰাতিয়ে তেওঁলোকৰ সৈতে কটায় এনেকুৱা ষ্টৰী আছে এনেকুৱা কাহিনী কাৰোবাৰ আছেনে যোনে এনেধৰণে অকলশৰে আছিল বা কেতিয়াবা এনেকুৱা ধৰণৰ সম্পত্তিৰ লগত জড়িত কিছু ঘটনা আপোনাৰ যদি মনত আছে তেনেকুৱা আছে আৰু আচলতে কি হয় এই যাৰ টকা পইচা অলপ বেছিকৈ থাকে তেনেকুৱাবিলাকৰ লগতে আচলতে ঘটনাবিলাক হয় আৰু
এগৰাকী বাইহাটা চাৰিআলিৰ তেখেত এগৰাকী শিক্ষয়িত্ৰী আছিলে আৰু কিন্তু তেওঁৰ আকৌ বিয়া হোৱা নাছিল অবিবাহিত আছিলে তেওঁকে বহুত অত্যাচাৰ কৰিছিলে পিছত বাইহাটা চাৰিআলিৰ ৰাইজে NGO এটা আৰু ৰাইজে কি কৰিলে আইতাগৰাকীক উদ্ধাৰ কৰি পিছত দি দিলে আৰু আমাৰ অল্ড এজ হোমতে দিলে এতিয়াও আছে আইতাগৰাকী সম্পত্তিৰ বাবে সেই NGOটো যদি তেওঁলোকে তাতে যদি হস্তক্ষেপ নকৰিলেহেঁতেন হয়তো আইতাগৰাকী এতিয়া নাথাকিলহেঁতেন এতিয়াও আছে আইতাগৰাকী ভালে আছে 90 ঊৰ্ধৰ হ'ব আইতাগৰাকী তেওঁ এগৰাকী শিক্ষয়িত্ৰী আছিলে সম্পত্তি আছে তেওঁ টকা পইচা পায় গতিকে প্ৰয়োজন হ'লে তেওঁ এটা ৰুমৰ ভিতৰত সোমাই ৰাখিছিলে তেওঁক পিছত পুলিচৰ হেৰি হৈছিলে কেছ দিছিলে পুলিচ আৰু ৰাইজ আৰু NGOটোৱে আনি পিছত আমাৰ তাত তেনেকৈ থলে আৰু মই মানে মন কৰিছোঁ যে যিবিলাক আচলতে কেয়াৰটেকাৰ হওক বা যাক দায়িত্ব দিয়া হওক তেওঁলোকে পৰ্যবেক্ষণ কৰি থাকে মানে বহুত ঘটনা এনেকুৱা আছে হৈছে মই দেখা পাইছোঁ যাতে সেই টকা পইচাবিলাক বা ATM কাৰ্ডখনৰ পৰাও পইচা লৈ যায় কিছুমান এগৰাকী আণ্টি আছে তেওঁৰ পইচা তেনেকৈ লৈ গৈছে আৰু এগৰাকী আইতা তেজপুৰত আছে তেওঁ অকলশৰীয়া তেওঁ আহিব বিচাৰিছে তেওঁৰ যি টকা আছিল বেংকৰ পৰা তেওঁৰ কেয়াৰটেকাৰজনে লৈ গোটেইখিনি গুচি গ'ল এতিয়া তেওঁ আমাৰ তাত আহিবৰ কাৰণে বিচাৰি আছে তেওঁৰ ল'ৰা ছোৱালী নাই তেওঁ অবিবাহিত বিশেষকৈ এনেকুৱা যিসকলৰ ল'ৰা ছোৱালী নাই বা অবিবাহিত হয় তেওঁলোকৰ ক্ষেত্ৰত অলপ বেছি এনেকুৱা দূৰত আছে আৰু যদি ধৰক দূৰত আছে তেওঁলোকে এইটো মনিটৰিং কৰিব লাগে বা আজিকালি একক পৰিয়াল হোৱাৰ পৰাও আচলতে এই ঘটনাবিলাক বেছি হৈছে বাকী সদস্যবিলাকে চাব নোৱাৰে বা নাহে গতিকে যদি যৌথ পৰিয়ালৰ কোনোবা থাকে আহিব লাগে আৰু এটা কথা মন কৰিব লাগে যে মই মা দেউতাক থৈ আহিছোঁ অসমত তেওঁলোক ল'ৰা ছোৱালী বাহিৰত আছে গতিকে এটা ভাবিব লাগে ই বাৰু পইচাৰ কাৰণে কিবা কৰিব পাৰে নেকি বা তেনেকৈ ভাবি বা কোনোবা আত্মীয়ক পঠাব লাগে বা মাক দেউতাকৰ লগত সেইখিনি যে তোমাৰ পৰা কিবা নিছে নেকি কোৱাচোন আৰু যদি সেই তেওঁলোকৰ মাক দেউতাকেও সেই কথাখিনি শ্বেয়াৰ কৰিব লাগে যে অকণমান মোৰ এই পইচাখিনি আছিলে কৰিব লাগে যদি কিবা সন্দেহ উৎপল এটা কথা উল্লেখ কৰোঁ এই যে ৰামু নামৰ যি আকাশ চৌধুৰী যাৰ কথা আমি কৈ আছোঁ এই আকাশ চৌধুৰীক কিন্তু ওচৰ চুবুৰীয়া মানুহে ভাল পাইছিল মানে ইমান বিশ্বাসভাজনৰ এটা ৰূপ লৈছিল আকাশ চৌধুৰীয়ে গতিকে মটিভ কি হ'ব পাৰে সেয়া হয়তো আৰু কিছুদিন লাগিব আমি জানিবৰ বাবে এইখিনি এটা বিৰতি লৈছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহি আলোচনা অব্যাহত ৰাখিম মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম ননী গোপাল বৰুৱা আৰু মীনা বৰুৱা 80 বছৰ পাৰ হোৱা দুগৰাকী পুৰুষ আৰু মহিলা এটা শান্তিপ্ৰিয় জীৱন যাপন কৰিছিলে যি ধৰণে তেখেত দুইজনকে হত্যা কৰা হ'ল সি আমাৰ সমাজখনৰ কাৰণেও চিন্তাৰ বিষয় দুৰ্ভাগ্যৰ বিষয় আৰু আমাৰ কাৰণে এটা বৰ বেয়া ক'ব গ'লে চিন্তা এটা থৈ গ'ল গুৱাহাটীত বহুত এনেকুৱা পিতৃ মাতৃ আছে যাৰ ল'ৰা ছোৱালী বাহিৰত থাকে দেউতাক মাক ইয়াতে থাকে ইজনে সিজনক বিশ্বাস কৰে বাহিৰত ল'ৰা ছোৱালী থাকে নিশ্চিত হৈ থাকে যে দেউতা মা ভালে আছে এই ঘটনাটোৱে আমাক অত্যন্ত শোকান্বিত কৰি তুলিলে মই আজি মোৰ ইলেকশ্যন কেম্পেইন শেষ হৈছিল কালি মই যোৰহাটত আছিলোঁ সেইকাৰণে মই আহিব পৰা নাছিলোঁ আজি মই কেম্পেইন সামৰিয়ে ইয়ালৈ আহিছোঁ পুলিচ আয়ুক্তই মোক জনাইছে যে হত্যাকাৰীক অলমষ্ট চিনাক্তকৰণ হৈ গৈছে ফৰেনচিক এভিডেন্স আদি সম্পূৰ্ণ হৈছে হয়তো আৰু এদিন বা দুদিনৰ ভিতৰত আপোনালোকক গোটেই কথাখিনি তেখেতসকলে শ্বেয়াৰ কৰিব পাৰিব কি মটিভ আছিলে আচলতে চাওক প্ৰথমতে এভিডেন্সখিনি অহাৰ পিছত এভিডেন্সখিনিক লগত লৈ আমি যাকে সন্দেহ কৰিছোঁ তেওঁৰ লগত কথা পাতিব লাগিব নহ'লে আগততো সকলোৱে নহয় বুলিয়ে ক'ব এতিয়া আমাৰ হাতত ফৰেনচিক আৰু চাইণ্টিফিক এভিডেন্সখিনি আহি পৰিলে এতিয়া আমি ৰাফলি জানো যে এই ঘটনাটো অমুকে কৰিছিল এতিয়া তেওঁলোকৰ লগত বা তেওঁৰ লগত এই এভিডেন্সখিনি দেখুৱাই কথা পাতিব লাগিব আৰু তাৰ পৰা মটিভটো ওলাব আমাৰ চিটি পুলিচে দিনে ৰাতিয়ে লাগি আছে আৰু মই ভাবোঁ যে অহা কালি পৰহি 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰতে
আপোনালোকক মটিভ কেনেকৈ মাৰিছিলে কি কথা গোটেইখিনি বুজাই তেওঁলোকে ক'ব পাৰিব এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু সাধাৰণতে এই ঘটনাবিলাকত এজন ব্যক্তি থাকে তাৰ পিছতো কোনোবা থাকিব পাৰে লগতো কোনোবা থাকিব পাৰে বা নাথাকিবও পাৰে গতিকে এতিয়া কিছু ফৰেনচিক এভিডেন্স আমাৰ হাতত আহি পৰিছে আমি ৰাফলি জানো যে কাৰ ফিংগাৰপ্ৰিণ্ট মিলিছে কাৰ মিলা নাই কিন্তু এইখিনিৰ পিছত আৰু অলপ পুলিচে কাম কৰিব লাগিব আপোনালোকে এদিন দুদিন দিয়ক গোটেই কথাখিনি আৰক্ষী আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মহানগৰীত অলপ বাঢ়িবলৈ আৰম্ভ কৰিছে ঘটনাবোৰ চক 2-4টা ঘটনা ঘটিছে আৰু গোটেইখিনি ঘটনাৰ লগত জড়িত ব্যক্তিক পুলিচে কম সময়ৰ ভিতৰতে এৰেষ্টটো কৰিছে যোৱা কেইদিনমান আগতে যিটো এটা ঘটনা ঘটি গৈছিল গোটেইকেইজনকে আমি গড়চুকত ধৰিছোঁ আৰু গুৱাহাটীত ক্ৰাইম কৰি কোনো পুলিচৰ হাতৰ পৰা এৰি যাব পৰা নাই ক্ৰাইমটো হোৱা নোহোৱা এইটোতো ছ'চাইটিৰ এটা কালেক্টিভ ৰেছপনচিবিলিটি বা মানুহৰ কি ধৰণে আমি নিজক গঢ় দিছোঁ কিন্তু এটা কথা ঠিক চিটিত ক্ৰাইম কৰিলে ক্ৰাইম কৰি হাৰি যাব পৰাটো বহুত বেছি সম্ভৱ নহয় সেইখিনি মই ক'ব পাৰোঁ চিচিটিভি বা বিভিন্ন বিষয়ৰ পৰা আজি স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপোনাৰ দাবী জনোৱাৰ কথা আছিল যে চিচিটিভি বা ঠিকে আছে চিচিটিভিৰো প্ৰয়োজন আছে আৰু কিন্তু এই গোটেই ঘটনাটো আচলতে আপোনালোকে পিছত গম পাব যে চিচিটিভিৰ পৰা হয়তো আমি এভিডেন্সে পাম কিন্তু ঘটনাটো আপুনি প্ৰিভেণ্ট কৰিব নোৱাৰে যেতিয়া ঘৰত 10জন মানুহ একেলগে থাকে ঘৰৰ ভিতৰতে কিবা এটা হয় ৰাস্তা চিচিটিভিয়ে তাকটো প্ৰিভেণ্ট কৰিব নোৱাৰে কিন্তু চিটিত ডেফিনেটলি চিচিটিভি লাগে বহুত জেগাত চিচিটিভি আছে আৰু কাভাৰেজ চিচিটিভিৰ বঢ়োৱাৰ প্ৰয়োজন বিশেষকৈ য'ত এল্ডাৰলি কাপল থাকে বা বয়োজ্যেষ্ঠ নাগৰিক থাকে তেওঁলোকৰ ঘৰৰ আশে পাশে ডেফিনেটলি চিচিটিভিৰ প্ৰয়োজনীয়তা আছে এই যিসকল বয়োজ্যেষ্ঠ লোক সেইসকলৰ সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰিব পাৰি নেকি প্ৰত্যেকটো ঘটনাৰ একোটা ডাইমেনশ্যন আছে যদি বাহিৰৰ পৰা ডকাইতৰ দল এটা আহে 1 নম্বৰত ডাইল কৰিলে পুলিচ আহি পাই আপুনি ৰাখিব পাৰে কিন্তু ঘৰৰ যদি ভিতৰতে কিবা এটা ঘটনা হৈ থাকে তেতিয়া আপুনি কৰিব পৰাৰ লেভেলটো বা কৰিব পৰাৰ যিটো ৰিয়েকশ্যন সেইটো আপুনি দিব নোৱাৰা হৈ যায় হয়তো ৰাতিপুৱা শুই উঠাৰ পিছতহে কথাখিনি গম পায় বাই দিছ টাইম 6-7-8 আৱাৰ্ছ হৈ গৈছে আমাৰ ইয়াতে যিখিনি তেওঁলোকে প্ৰমাণ পাইছে তাৰ পৰা আপোনালোকে ঘটনাখিনি গম পাব আৰু তেতিয়া গম পাব যে এইটো এনেকুৱা এটা ঘটনা আছিল যিটো ঘটনা হয়তো ৰিয়েক্ট কৰিব পৰা সময় বহুত কম আছিল মানে দিল্লীত যিটো আছে সেই এটা মডেলিটি এটা আছে সেই মডেলিটি মই এইটোৱে কৈছোঁ যে ঘৰৰ বাহিৰৰ পৰা মানুহ যদি ভিতৰত সোমায় এভিডেন্স আপুনি চিচিটিভিৰ জৰিয়তে পাব পাৰে কিন্তু যেতিয়া ভিতৰত কিবা এটা হয় ঘৰৰ ভিতৰততো অভিয়াছলি টিভি নাথাকে গতিকে প্ৰত্যেকটো ঘটনাৰ স্বৰূপ বেলেগ বেলেগ কিন্তু জেনেৰেলি আপোনালোকৰ লগত ময়ো এইটো এগ্ৰী কৰোঁ যে গুৱাহাটীত চিটি ইমান ডাঙৰ বাঢ়িছে গতিকে চিচিটিভিৰ কাভাৰেজ থাকিব লাগে আৰু ডেফিনেটলি বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে আৰু আমি কৰিম স্যার স্যার আমার প্রসঙ্গ যে যারা আপনার হিসাবে ত্রিপুরা ঘটনার একটা প্রসঙ্গ উভতি আহিছোঁ বিৰতিৰ পাছত আৰু আমি আপোনালোকক দেখুৱালোঁ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে বাসগৃহত উপস্থিত হৈছে য'ত হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তাৰ পিছতে তেওঁ সংবাদ মাধ্যমক উদ্দেশ্যি যিখিনি কথা ক'লে সেয়া আমি শুনালোঁ যে এই ঘটনাটো ভিতৰত সংঘটিত হৈছে বা এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত কি কৰিব পৰা যাব ভৱিষ্যতলৈ যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় যি কি নহওক পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে আছে ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ বহু অভিজ্ঞতা আপোনাৰ আছে এনেকুৱা ধৰণৰ বহু কেছ ছল্ভ কৰাৰ ক্ষেত্ৰতো হওক বা বহুখিনি দেখিছে শুনিছে আপুনি ইতিমধ্যে দিল্লী প্ৰসংগ উত্থাপন কৰিছে কিন্তু আমি যদি এই সকলোবোৰৰ পাছত
ক্ষেত্ৰত আমি পুনৰ এবাৰ সেই সমাজ ব্যৱস্থাটোৰ কথা পাতো য'ত পিতৃ-মাতৃক বৃদ্ধ পিতৃ-মাতৃক আমি এৰি থৈ আমি যেতিয়া কৰ্মক্ষেত্ৰলৈ আহোঁ তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় যদি আমি প্ৰশাসনৰ ওপৰত আপুনি যেটো ক'লে যে একোগৰাকীকৈ দিল্লীত নডেল বিষয়া থাকে তেওঁলোকে খবৰ লয় বা কেয়াৰটেকাৰৰ তেওঁলোকে মানসিক যি চেঞ্জেছ আহে পৰিৱৰ্তন আহে সেই সকলোবোৰ চালি জাৰি চাই এই সকলো পদ্ধতিৰ উপৰিও আৰু কিবা ব্যৱস্থাৰ বিষয়ে আপুনি ক'ব বিচাৰিব নেকি মই এইখিনিতে দুটামান কথা ক'ব খুজিছোঁ দিল্লীত যিটো ছিষ্টেম আছে সেই ছিষ্টেমটোৰ কথা দিল্লীৰ ছিষ্টেমটোত তেওঁলোকে যিটো ইমপ্লিমেণ্ট কৰিছে সেই ছিষ্টেমটো ইমপ্লিমেণ্ট হৈছে তেওঁলোকৰ এটা ডাটাবেছ আছে গতিকে তেওঁলোকে জানে কাৰ ঘৰত কোন মানুহ আছে এটলিষ্ট সেই ইনফৰমেশ্যনখিনিও যথেষ্টখিনি সহায় কৰে 2 নম্বৰ কথা ইয়াত আৰু এটা কথা হৈছে কি যিবিলাক নাগৰিক সমিতি বুলি এটা কনচেপ্ট আমাৰ আগতে পুলিচিঙত আছিলে আপোনালোকে জানে যে ভাৰতবৰ্ষত পুলিচ আৰু পপুলেশ্যনৰ ৰেচিঅ'টো খুব বেয়া আচলতে অৰ্থাৎ আমাৰ প্ৰায় 1 লাখ পপুলেশ্যনৰ মাজত 155 জনহে পুলিচৰ মানুহ আছে এইটো 2020 চনৰ তথ্য BPRNDয়ে দিয়া গতিকে সেই কাৰণে আমি আচলতে ৰাইজৰ সহায় ল'বই লাগিব পুলিচৰ কথা কৈছোঁ তেওঁলোকে ৰাইজৰ সহায় ল'বই লাগিব গতিকে এই নাগৰিক সমিতিবিলাকেও মাজে মাজে তেওঁলোকে মিটিং কৰি এইবিলাক অলপ জেনেৰেল এৱেৰনেছ এটা কৰিব পাৰে যে তেওঁলোকৰ নাগৰিক সমিতিৰ এৰিয়াত যি জেগাত এনেকুৱা ধৰণৰ বৃদ্ধ মানুহ আছে তেওঁলোকক কেনেকৈ আমি হেল্প কৰিম আৰু পুলিচৰ লগত যোগাযোগ কৰি সেই ডাটাখিনি পুলিচক দিব লাগে এইটো 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা মই আৰু এটা কথা ক'ব খুজিছোঁ যে আমাৰ সময়ৰ চেঞ্জৰ লগে লগে আমাৰ ইয়াৰ পৰিস্থিতিও লাহে লাহে চেঞ্জ হৈছে আমি এইটো কথা সদায় ভাবি থাকিব নালাগিব যে আমাৰ ল'ৰা ছোৱালীয়ে আমাক চাবই লাগিব এইটো কথা কেতিয়াবা নহ'বও পাৰে কাৰণ আজিকালি এনেকুৱা এটা পৰিস্থিতি হৈছে য'ত ল'ৰা ছোৱালীয়ে নিজৰ ঘৰত নাথাকি বাহিৰত থাকিব লগা হ'ব পাৰে ধৰক বম্বেত আছে বা কিছুমান আমেৰিকাতো থাকিব পাৰে যিটো এই বৰ্তমানৰ ঘটনাৰ ক্ষেত্ৰত হ'ল গতিকে এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰো এটা দায়িত্ব আছে আমি আচলতে কিছুমান বৃদ্ধাশ্ৰম মানে ৱেল ফাৰ্নিছ বৃদ্ধাশ্ৰম আমি পাতিব পাৰোঁ নেকি য'ত দৰকাৰ হ'লে যদি ধনী মানুহ হয় তেওঁলোকে নিজেই পইচা দিও তাত থাকিব পাৰে সেই তেনেকুৱা ধৰণৰ বৃদ্ধাশ্ৰম আজিকালি কেলকাতা বা বম্বে এনেকুৱা জেগাত ভাল বৃদ্ধাশ্ৰম হৈছে গতিকে তেনেকুৱা ধৰণৰ বৃদ্ধাশ্ৰম পতাৰ এটা উপায় আছে নেকি আৰু এটা কথা মনত ৰাখিব লাগিব যে বৃদ্ধাশ্ৰমত মানুহ এজন ৰখাৰ অৰ্থ এইটো নহয় যে ল'ৰা ছোৱালীয়ে তেওঁলোকক নোচোৱা হৈছে সেইটো কথা মই ক'ব খোজা নাই কাৰণ পৰিস্থিতি তেওঁলোকক বাধ্য কৰিছে মই আকৌ উভতি আহিম এটা এইখিনিতে বিৰতি লোৱাৰ সময় হৈছে মই বিৰতি লৈ পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু এই কথাখিনি খুব সুন্দৰভাৱে আপুনি যিহেতু আমাক জনাইছে মই ভাবোঁ যথেষ্টখিনি উপকৃত হ'ব এটা বিৰতি লৈ লৈছোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট Surya Cement, অটুট ঘৰ অটুট অসম বিৰতিৰ পাছত উভতি আহিছোঁ আৰু এনেধৰণৰ ঘটনা সন্দৰ্ভত আচলতে যিমানে আমি পাতি নাথাকোঁ কিয় এটা সমাধান তেতিয়ালৈকে নোলাব যেতিয়ালৈকে সমাজ ব্যৱস্থাটো ঠিক নহ'ব মানুহৰ মানসিকতা পৰিৱৰ্তন নহ'ব আৰু ঠিক পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া কোৱাৰ দৰে যে মানুহৰ মানসিকতা কেতিয়া পৰিৱৰ্তন হয় কোনেও কেতিয়াও গম নাপায় দীপিকা খাউন বাইদেউ থুৰতে জানিম কাৰণ এনেকুৱা এটা অৱস্থা আজি হৈছেগৈ যে আমি কোনো সুৰক্ষিত আচলতে নহয় ঘৰতে শুই থকা অৱস্থাতে হত্যা কৰা হয় পুৱতি নিশাৰ ভাগত আৰু কোনে হত্যা কৰে যে নিজৰ বিশ্বাসভাজন এজনে হত্যা কৰে গতিকে কোন দিশে গৈছে আচলতে এটা সমাজ ব্যৱস্থা এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন এতিয়া উত্থাপন হৈছে হয় তাৰ মাজত বৃদ্ধাশ্ৰমৰ প্ৰসংগটো কিন্তু ভট্টাচাৰ্য ডাঙৰীয়াই উঠি আছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই তেখেতে নিৰাপত্তা আৰু সুৰক্ষাৰ ওপৰত যথেষ্টখিনি কথাই কৈছে দাঙি ধৰিছে কিন্তু যিমান মই ভাবোঁ যিমানখিনি তেওঁ সুৰক্ষা বা নিৰাপত্তাৰ কথা নকওক কিয় মই এটা কথা মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰাই কওঁ আমাৰ কিন্তু যিটো আগতে আমাৰ এতিয়া চব একক মানে হৈছে পৰিয়ালবিলাক একক হৈছে গতিকে একক ফেমিলিত কোনোবা হয়তো সন্তান আছে কাৰোবাৰ নাই কোনোবা বা বিয়া হোৱাই নাই মুঠতে অকলশৰীয়াই হওক বা তেখেতে জ্যেষ্ঠ হওক
বা তেখেতে বয়সস্থ হওক বা নহওক মই কৈছোঁ সকলোৰে নিৰাপত্তাৰ কথাটো মই কৈছোঁ আগতে আমি এতিয়া গাঁওবিলাকতো দেখা পাইছিলোঁ যে ল'ৰা ছোৱালীও যদি আমি মাৰপিট কৰোঁ যে চিঞৰ বাখৰ হয় তেতিয়া ইঘৰে সিঘৰক সুধিছিলে কেলেনো কান্দিছেও যে মানে কি হৈছে এনেকৈ বুলি সুধিছিলে কিন্তু এতিয়া মানুহবিলাক ইমান বেছি আমি যান্ত্ৰিক হৈ পৰিলোঁ নিজক লৈ আমি ইমানেই ব্যস্ত যে আমি যদি এটা বাউণ্ডেৰীত যদি 5 ঘৰ মানুহ যদি একেলগে আছোঁ আমি ইঘৰে সেই পৰিৱৰ্তনটোৰে কথা কৈছোঁ যে কিমান পৰিৱৰ্তন মই উৎপল আপোনাৰ পৰাও জানিম সময় একেবাৰে কম 1 মিনিটত কম মই এটা কথাই ক'ব বিচাৰিছোঁ এতিয়া আমি আচলতে অভাৱেই আৱিষ্কাৰৰ মূল বুলি ক'ব পাৰি ন গতিকে আমি যিসকল মানে বয়স হৈ যোৱাৰ লগে লগে মানে 70ৰ পিছত আচলতে আমি এতিয়াৰ পৰা আমাৰ ফিউচাৰটো চিন্তা কৰিব লগা হ'ল ইতিমধ্যে ছাৰে কৈছে কথাখিনি গতিকে আমি ভৱিষ্যতে ক'ত থাকিম আজিকালিতো নিজৰ সন্তানৰ পৰাই সুৰক্ষিত নহয় ঘৰখনতে সুৰক্ষিত নহয় গতিকে আমি আমি চেঞ্জ কৰিব লাগিব এতিয়া যে আমি কি কৰিম আমি নিজে নিজৰ কথা ভাবিব লাগিব তেতিয়াহ'লে আমাৰ জীৱনটো সুৰক্ষিত হৈ যাব যে গোটেই সম্পত্তি থাকিলে যে ল'ৰা ছোৱালীক দি মই গুচি যাম সেইটো নহয় নিজৰ কাৰণেও সম্পত্তিও ৰাখিব লাগিব নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতিও এতিয়া চিন্তা কৰিব লাগিব এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া সময় আমাৰ কমি আহিছে কিন্তু তথাপিতো শেষত মই আপোনাৰ পৰা এনে ধৰণৰ কিবা এটা শুনিব বিচাৰিম যিটো কথাই কিছু হয়তো হেৰাই যোৱা সাহসবোৰ আমাক ঘূৰাই দিব এনে ঘটনাৰ পিছত আমি কিছু পৰিমাণে হ'লেও অলপ আমি আচলতে ভাগৰি যাওঁ বা আমি চিন্তিত হৈ পৰোঁ এইটো ঠিকেই কৈছে ময়ো এই কথাত সম্পূৰ্ণৰূপে সন্মতি জনাইছোঁ গতিকে মোৰ পুলিচ বিষয়া হিচাপে মই সেই কথাটোৱে কৈছোঁ যে 1 নম্বৰ আমাৰ যিটো ছিকিউৰিটি অডিট হয় ছিনিয়ৰ চিটিজেনৰ দিল্লী বা এনেকুৱা যিবিলাক জেগাত আছে তেনেকুৱা ধৰণৰ ছিষ্টেম এটা ইমপ্লিমেণ্ট কৰা 2 নম্বৰ আমাৰ স্মাৰ্ট চিটি যিটো প্ৰজেক্ট আছে সেইটো অতি সোনকালে ইমপ্লিমেণ্ট কৰা 3 নম্বৰ পুলিচৰ বিষয়াসকলকো আমি ৰেছপন্সিবল কৰিব লাগিব অৰ্থাৎ এটা পাৰ্টিকুলাৰ এৰিয়াত এজন অফিচাৰক যদি দিওঁ সেই ঠাইত কিবা ঘটনা ঘটিলে তেওঁ দায়িত্ব কিছু থাকিব আৰু 4 নম্বৰ কথা আমাৰ গভৰ্ণমেণ্টৰ যিবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে মই উদাহৰণস্বৰূপে আপোনাক ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কথা কৈছিলোঁ তেওঁলোকৰো যথেষ্টখিনি দায়িত্ব আছে এইখিনি ক্ষেত্ৰত যাতে তেওঁলোকে সমাজৰ মাজত এনেকৈ কথা বতৰা পাতি আমি কেনেকুৱা ছিষ্টেম আমাৰ লাহে লাহে অৱস্থাবিলাক বেয়া হৈ আহিছে বা ল'ৰা ছোৱালী স্কুলতো এনেকুৱা ধৰণৰ প্ৰগ্ৰেম পাতি মানে বেচিকেলি আমি মানুহৰ মাইণ্ডছেটটো কেনেকৈ চেঞ্জ কৰিব পাৰোঁ সেইখিনি কথা আমি ভাবিব পাৰোঁ বুলি মই ভাবোঁ নিশ্চয় ধন্যবাদ আৰু সঁচাকৈ প্ৰথম কথা হৈছে আৰক্ষীৰ কথা ইতিমধ্যে কৈছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই যে আৰক্ষীও সক্ৰিয় সজাগ বা সষ্টম হ'ব লাগিব কাৰণ আমি এতিয়া বহুখিনি অভিযোগ এতিয়া এই ঘটনাটোৰ পাছতে দেখিবলৈ পোৱা গৈছে যে পেট্ৰলিঙৰ ব্যৱস্থা খুব কম হৈ পৰিছে ক'ৰবাত নহয় ক'ৰবাত সুৰুঙা ৰৈ গৈছে দুখী হাৰি গৈছে তাৰ পিছত এনে ধৰণৰ ঘটনাবোৰো সংঘটিত হ'বলৈ ধৰিছে আৰু আমি এইটোৱে বিচাৰিম যে কোনো দোষী যাতে হাৰি নাযায় এনেকুৱা ধৰণৰ এটা উদাহৰণ এনেকুৱা ধৰণৰ এটা শাস্তি হওক যাতে এজন লোকে এনেকুৱা এটা কাণ্ড কৰাৰ আগত 10 বাৰ ভাবক যে এটা ইমান ডাঙৰ এটা হত্যাকাণ্ড য'ত এগৰাকী ঘৰৰ মানুহে হত্যাকাণ্ড সংঘটিত কৰিলে গতিকে এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহওক তাৰ বাবে আমি সকলো সজাগ সচেতন হ'বই লাগিব মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাকো ধন্যবাদ আৰু ইয়াৰে সৈতে আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ